আচলতে কমপ্লেইন দিব জানিলে বিষয়টো সহজ হৈ পৰে। 2025 বৰ্ষৰ ডিচেম্বৰ 30 তাৰিখত আবেলি 2 বজাত মই ফোনপে'ৰ পৰা এটি ট্ৰাঞ্জেকশ্যন কৰিছিলোঁ আৰু ট্ৰাঞ্জেকশ্যন কৰাৰ পিছত 4,000 দুইবাৰ ট্ৰাঞ্জেকশ্যন কৰিছিলোঁ আৰু 2,000 এবাৰ ট্ৰাঞ্জেকশ্যন কৰিছিলোঁ। মুঠ 10,000 ট্ৰাঞ্জেকশ্যন কৰাৰ পিছত এই তিনিটা ট্ৰাঞ্জেকশ্যনে মোৰ ফেইল হৈছিল আৰু ফেইল হোৱাৰ পিছত মোৰ চেণ্ট্ৰেল বেংকৰ একাউণ্টৰ পৰা পইচাটো কাটি গৈছিল। কাটি যোৱাৰ পিছত য'ত ট্ৰেন্সফাৰ কৰিছিল, যিজন ব্যক্তিক মই ট্ৰেন্সফাৰ কৰিছিলোঁ তাতেও যোৱা নাছিল, কিন্তু মোৰ একাউণ্টৰ পৰা কাটিও লৈছিল। ঠিক এনে এক ঘটনা হোৱাৰ পিছতেই মই ফোনপে'ত কমপ্লেইন কৰিছিলোঁ। কমপ্লেইন কৰাৰ পিছত আজি সৰবুক ব্ৰাঞ্চৰ পৰা মোক কল কৰিছে যে আপুনি ফোনপে' UPI ট্ৰাঞ্জেকশ্যন কৰিছিলে আৰু সেই UPI ট্ৰাঞ্জেকশ্যন ফেইল হৈছিল আৰু সেইটো আপুনি কমপ্লেইন কৰিছে, আপুনি ব্ৰাঞ্চত আহক, আপোনাৰ সমস্যা সমাধান কৰি দিম। সেয়েহে আপোনালোকক কৈছোঁ, কমপ্লেইন যদি আপুনি দিব জানে, কাম সহজ হৈ পৰে।